এতিয়া আমাৰ কোৱেশ্চনটো দিয়া আছে a trust fund has the rupees 30,000 এটা ট্ৰাষ্ট আছে সিহঁতে কিমান rupees ইউজ কৰিছে 30,000 rupees that must be invested সিহঁতে 30,000 মিনিমাম সিহঁতে ইনভেষ্ট কৰিব মানে ঠিক আছে ইয়াত ইনভেষ্ট কিমান কৰিছে 30,000 in two different types of bond দুটা different types of bond আছে first bond 5% পে কৰি আছে ইয়াতে দুটা আছে এটাই 5% পে কৰি আছে এটাই 7% পে কৰিছে বুলি দিছে second 7% pay using the matrix multiplication determine how divides the 30 rupees 30,000 among two types of bond if the trust must obtain an annual total interest rupees 1800 ইহঁতৰ যিটো টোটেল ইন্টাৰেষ্ট আহিব সেইটো টোটেল ইন্টাৰেষ্টটো কিমান হ'ব লাগিব টোটেল ইন্টাৰেষ্টটো কিমান হ'ব লাগিব ইন্টাৰেষ্টটো তোমাৰ টোটেল ইন্টাৰেষ্ট আহি আছে 1800 কিমান আহিব লাগিব টোটেল ইন্টাৰেষ্টটো 1800 আহিব আৰু ইন্টাৰেষ্টৰ যিটো হাৰ দিয়া হৈছে ইন্টাৰেষ্টৰ হাৰটো কিমান দিয়া হৈছে 7% আৰু 5% ঠিক আছে ইন্টাৰেষ্টটো কেনেকে কাউন্ট কৰে সে সাপোজ তোমাৰ হাতত 100 টকা এটা দিলো তাৰ 10% ইন্টাৰেষ্ট 10% মানে আমাক কৈছে যে 5% বুলি কৈছে সে সাপোজ 5% বুলি কৈছে ইয়াৰ লগত মই 5% টো কিমান টকা হ'ব মই কেনেকে কাউন্ট কৰিম 100 into 5/100 equal to মোৰ কিমান হ'ব 100 কাটা গৈ 5 টকা এইটো মোৰ ইন্টাৰেষ্ট এই 5 rupees টো কি হয় ইন্টাৰেষ্ট হ'ব that means 100 ৰ যদি তুমি 5% ইন্টাৰেষ্টত ল তেনেহলে তোমাৰ টোটেলটো কিমান হ'ব 105 rupees টোটেলটো মোৰ কিমান হ'ব 100 ত 5 rupees কে হলে 105 হ'ব ইয়াৰ লগত মোৰ 100 টো প্লাস কৰি দিলে 105 that means মোৰ ইন্টাৰেষ্টটো কিমান হ'ব যে 5 rupees আমি 5 rupees টো কেনেকে গম পালো যিটো মূলধন আছে that means তোমাৰ প্ৰিন্সিপাল এমাউন্টৰ লগত তোমাৰ ৰেট অফ হাৰটো মানে ইন্টাৰেষ্টৰ যিটো ৰেট আছে মাল্টিপ্লাই কৰিলে তুমি ইন্টাৰেষ্টটো পাই যাবা কিমান আহে ঠিক আছে এতিয়া চাও আমাৰ সেকেন্ড এতিয়া প্ৰবলেমটো দিয়া আছে আমাৰ 30,000 ইনভেস্ট কৰিছে কিমান ইনভেস্ট কৰিছে বুলি কৈছে 30,000 ইনভেস্ট কৰিছে বুলি কৈছে ঠিক আছে এতিয়া আমাৰ প্ৰবলেমটো এনেকে কৰিব লাগিব total invest অবমুঠ বিনিয়োগ কিমান আছে অবমুঠ বিনিয়োগ অবমুঠ বিনিয়োগ কিমান আছে অবমুঠ বিনিয়োগ আছে মোৰ 30,000 কিমান আছে 30,000 আছে ঠিক আছে এটা জাস্ট মই তোমালোকক ক্যালকুলেশনৰ কাৰণে দেখুৱাই দিছো হা এটা মই মুছি দিম ঠিক আছে এতিয়া ফার্স্ট বন্ড কিমান লৈছে আমি এটো নাজানো ফার্স্ট বন্ডে আমাৰ হাতত কিমান পইচা লৈছে এই বস্তুটো নাজানো খালি ডিভাইড কৰিব দিছে 30,000 টো ডিভাইড কৰিব দিছে আৰু ইহঁতৰ টোটেল ইন্টাৰেষ্টটো কিমান আহিব লাগিব 1800 আহিব লাগিব বুলি কৈছে ঠিক আছে কোৱেশ্চনটোত কোৱা নাই যে ইয়াত খালি ৰেট অফ হাৰটো দিয়া হৈছে ৰেট অফ হাৰ ঠিক আছে আমাৰ কি কয় ইয়াত আমাক হাৰটোহে দিয়া আছে ঠিক আছে ইন্টাৰেষ্টটো দিয়া আছে সুদটো দিয়া আছে মানে এতিয়া ফার্স্ট বন্ড টেক equal to rupees x first bond to rupees x লৈছে বুলি কৈছো second bond take rupees কিমান হ'ব কাৰণ টোটেলটো 30,000 আছে that means 30,000 minus x কোনে ইনভেস্ট কৰিছে second bond এ ইনভেস্ট কৰিছে that means first bond অসমীয়াত কি বুলি কয় চুক্তি প্ৰথম চুক্তি বুলি লিখিবা প্ৰথম চুক্তি কিমান দিছে প্ৰথম চুক্তি ব্যৱহৃত equal to rupees x ঠিক আছে দ্বিতীয় চুক্তি তোমালোকে লিখিবা দ্বিতীয় চুক্তিত কিমান হ'ব দ্বিতীয় চুক্তিত ব্যৱহৃত কিমান আহিছে rupees 30,000 minus x দ্বিতীয় চুক্তিত ব্যৱহৃত কিমান হৈছে 30,000 minus x ঠিক আছে
এতিয়া মই ক্যালকুলেশনটো চাও এটো তোমালোকে পজ কৰি নোট ডাউন কৰি লবা ঠিক আছে এইখিনি তোমালোকে পজ কৰি নোট ডাউন কৰি দিবা এতিয়া চাও according to questionৰ মতে কি কৈছে তোমাৰ x এটো ফাৰ্স্ট আৰু এফালে কিমান হ'ব সেকেন্ডটো 30000 minus x এটো কি হয় প্ৰিন্সিপাল এমাউন্ট এবিলা কি হয় প্ৰিন্সিপাল এমাউন্টৰ লগত আমি কি কৰিব লাগিব কি মাল্টিপ্লাই কৰিব লাগিব ৰেট অফ ইন্টারেস্ট এটা কথা মনে ৰাখিবা তোমালোকে প্ৰিন্সিপাল এমাউন্টটো যদি ৰোত লিখিছা তেনেহলে ইটো কি হল লিখিব লাগিব কলমত লিখিব লাগিব ঠিক আছে এটো মোক কি হললে আনিলো কলমলে 7/100 মই 100 টো কিহৰ কাৰণে দিব লগা হল 5/100 দিছো আৰু 7/100 দিছো কিহৰ কাৰণে 5% আমি 5% ক যেতিয়া লিখিম এটোক মই কেনেকৈ লিখিম 5/100 বুলি লিখো এটো কাৰণে মই এটো 5/100 বুলি লিখিছো এই ইয়াৰ এটো মূলধন ইয়াত ৰেট অফ আৰ ইহত দুটা মাল্টিপ্লাই কৰিলে কিমান হয় ইন্টারেস্ট ওলাই হয় কি ওলাই ইন্টারেস্ট ওলাই মূলধনৰ লগত যদি তুমি হাৰটো যদি মাল্টিপ্লাই কৰি দিছা মূলধন ইনটু যদি হাৰটো মাল্টিপ্লাই কৰিছা তেনেহলে তুমি কোডটো পাই যাবা কিমান হয় ঠিক আছে কোডটো তুমি পাই যাবা এতিয়া চাও x ৰ লগত এটো মাল্টিপ্লাই কৰিলো 5x/100 প্লাস এটো লগত এটো 7/100 ইনটু 30000 এটো ব্র্যাকেট দিব নালাগে 30000 মাইনাস x ঠিক আছে ইফালে এটো কিমান আছে 1800 ঠিক আছে এতিয়া চাও এটো তোমাৰ এলসিএম লব পাৰিবা আদাৰৱাইজ এটো মাল্টিপ্লাই কৰি দিয়া 5x/100 প্লাস 7/100 into 30000 minus 7x/100 equal to 1800 ঠিক আছে এতিয়া এটো ক্যান্সেল কৰা ইয়াত দুটা দুটা ক্যান্সেল কৰি দিলা থাকি গল কি 5x/100 প্লাস এটো কিমান আহি গল 2100 এফালে minus 7x/100 equal to 1800 ঠিক আছে 1800 ক্লিয়ার এতিয়া 5x minus 7x x ৰ ভ্যালু কিটা এক্সেট কৰা 5x minus 100x minus 7x/100x 100 equal to 1800 minus এটো কেফালে ললা 2100 ঠিক আছে এতিয়া চাও মোৰ কিমান আহিব এটো ক্যালকুলেট কৰিলে হে কিমান আহিব চাও এটো কিমান আহিব 100 আৰু ওপৰত কিমান আহিব 5x minus 7x equal to এটো কিমান আহিব minus 300 আহিব ঠিক আছে minus 300 এতিয়া চাও 5x over minus গলে twice x থাকিলে 100x 100 ইফালে কিমান আহিব এটো minus 300 minus minus cancel কৰি দিয়া ইফালে কিমান আহি গল twice x ইফালে আহি গল তোমাৰ 100 into 300 that means x equal to কিমান আহিব 50 into 300 that means এটো কিমান আহি গল 1 2 3 1 2 3 15 মানে তোমাৰ টোটাল ইনভেস্ট টু a কিমান কৰিলে মই যেহেতুকে a টো ধৰি লৈছিলো a টো ইনভেস্ট টু কিমান কৰিছে 15000 আৰু b এ কিমান ইনভেস্ট কৰিব মানে সেকেন্ড টো ইনভেস্টমেন্ট কিমান হ'ব সেকেন্ডৰ ইনভেস্টমেন্ট টো কিমান হ'ব ইনভেস্ট rupees 15000 সেকেন্ড টো কিমান কৰিব 30000 আছিল টোটাল 30000 পৰা 15000 গুছি গলে সেকেন্ড টো কিমান কৰিলে 15000 কৰিলে ঠিক আছে এটো হল তোমালোকৰ প্ৰবলেমটো ঠিক আছে ফাৰ্স্ট টো কিমান কৰিলে এটো তোমালোকে লিখি দিবা যদি ভাবিছা ফার্স্ট ইনভেস্ট ফার্স্ট বন্ড বিল লিখিবা ফার্স্ট বন্ড ইনভেস্ট ইকুয়াল টু 15000 দুইটাই মানে 15 15 কৰি দিলা ঠিক আছে এবাৰ নেক্সট টো দিছে তোমাৰ ইন্টারেস্ট কিমান আহিব 2000 ইয়া তোমালোকে 2000 পুট কৰি এবাৰ সেকেন্ড টো কাৰণে কৰিবা ঠিক আছে একে প্ৰসেস একে খালি এটো 2000 বহাই কৰি দিলে হ'ল ঠিক আছে এতিয়া চাও আমাৰ 20 নম্বৰ যেটো কোৱেশ্চন দিয়া আছে আমাক দিয়া আছে কোৱেশ্চনটো 10 ডজন কেমিষ্ট্ৰি বুক দিয়া আছে 8 ডজন ফিজিক্স বুক দিয়া আছে আৰু 10 ডজন ইকোনমিক্স বুক দিয়া আছে they are selling prices also given
প্ৰাইস কিটা কিমান দিছে ₹80 ₹60 ₹40 দিয়া আছে ইজ ৰেসপেক্টিভলি প্ৰত্যেকৰে হিয়তৰ সেলিং যেটো প্ৰাইস হয় এখনৰ দাম দিছে দেই এটো এখনৰ দাম দিছে কেমিষ্ট্ৰি বুকৰ দাম 80 ফিজিক্স বুকৰ দাম 60 ইকোনমিক্স বুকৰ দাম 40 দিয়া হৈছে আমাৰ টোটাল এমাউন্ট টো উলিয়াব লাগে ঠিক আছে আমি এটা বস্তু ইয়াতে জানিব লগা বস্তুটো হৈছে 1 ডজন ইকুয়াল টু 12 12টা থাকে 1 ডজনৰ কিমানটা থাকে 12টা থাকে তেনেহলে 10 ডজনত কিমানটা হ'ব কেমিষ্ট্ৰি বুকটো কিমান আহিব কেমিষ্ট্ৰি books equal to number of লিখিবা number of chemistry book equal to তোমার 10 into 12 equal to 120 chemistry books কিমান হ'ব 120 numbers ঠিক আছে next আহি গল number of physics book কিমান আছে physics books কিমান আছে number of physics books কিমান আছে ইয়াতে তোমাৰ 8 dozen আছে that means 8 into 12 equal to 96 ঠিক আছে next আহি গল number of economics book to কিমান আছে economics books আছে 10 dozen আছে so 10 into 12 equal to 120 ঠিক আছে আমাৰ কিমান আছে 10 dozen chemistry book আছে মানে 120 আছে total number of books chemistry ইয়াতে 96 আছে ইয়াতে কিমান আছে 120 আছে ঠিক আছে কোৱেশ্চনটো চেক কৰিব লাগিব কোৱেশ্চনটো ঠিকে আছে ঠিক আছে কোৱেশ্চন আমাৰ ঠিকে আছে এটা চাও আমাৰ টোটাল কষ্ট টোটাল amount received after selling or পাছত কিমান পইচা আহিলে আমি হেতু বস্তু চেক কৰিব লাগিব ঠিক আছে এতিয়া তোমালোকে অসমীয়া মিডিয়ামে লিখা বিক্ৰী কৰি পোৱা মূলধন বুলি লিখিবা ঠিক আছে এতিয়া চাও বিক্ৰী কৰি পোৱা মূলধনটো আমাৰ কিমান পালে আমাৰ মই আগতে কৈছো এটা ম্যাট্ৰিক্স এটা যদি কলমত হয় এটা ৰ হ'ব লাগিব ইয়াতে প্ৰথম মই নাম্বাৰ অফ বুকস টো মই কলমত ৰখাই লম তাৰ পিছত ইটো আকৌ ৰোড ৰখাব লাগিব যেটো ৰুপিছৰ কথা কৈ আছে ইয়াত ৰুপিছ টো মই কিহত ৰখাব লাগিব ৰোড ৰখাব লাগিব ঠিক আছে মানে এটা স্তম্ভ ৰখালে এটা শাৰী ৰখাব লাগিব মই ইয়াতে এটো লিখিছো 120 96 120 এটো নাম্বাৰ অফ বুকস আৰু ইফালে কিমান লিখিব লাগিব এটো মই মাল্টিপ্লাই এনেকে লিখিব লাগিব আৰু ইহঁতৰ 80 60 40 ঠিক আছে এতিয়া মই এটো লগত এটো মাল্টিপ্লাই কৰি প্লাস কৰি দিলো that means 120 into 80 plus 96 into 60 plus 120 into 120 into 40 ঠিক আছে এটো মানে কিমান আইব 9600 এটো মানে কিমান হৈ গল so এখন ন 400 আটা গল 3 so ন আটা ন 5760 আইছে এটো কিমান আইব 4800 এটা গোটে কেটা মই প্লাস কৰি দিলে মই কিমান আইব চাও 9600 আছে 5760 plus 4800 ঠিক আছে 60 4 13 কৈছো 1 হাতে গল 2 তাৰপিছত 14 18 20 মানে 20160 rupees আইছে কিমান আইছে 20160 rupees ঠিক আছে এটো হল ফাইনাল আনসার তোমালোকে এটা কাম কৰা এটো তুমি রুপিসত লিখিবা রুপিস বুলি লিখিবা লাষ্টত 20160 rupees পাছে ঠিক আছে পজ কৰি তোমালোকে নোট ডাউন কৰি থাকিবা এতিয়া আমাৰ এবাৰ কোৱেশ্চনটো দিয়া আছে লাষ্ট কোৱেশ্চন হয় এটো এক্সাৰসাইজৰ আমাক দিয়া হৈছে x ৰ অৰ্ডাৰটো দিয়া আছে 2 কৰছে y অৰ্ডাৰটো কিমান দিয়া আছে মই বস্তুকিটা উলিয়াই লওঁ x ৰ অৰ্ডাৰটো দিয়া আছে 2%
y order to দিয়া আছে 3 cos k বা 3/k বুলিও পঢ়ে তাৰ পিছতে z ৰ কিমান আছে এটো আছে 2/p আৰু এটো x y z w আছে w কিমান আছে w আছে 2 cos n cross 3 আছে আৰু p cos k কা আছে p আছে একেটা আমাৰ অৰ্ডাৰ কিটা দিয়া হৈ আছে ঠিক আছে এতিয়া আমাৰ কোৱেশ্চনটো লাগে কোৱেশ্চনটো চাও আমাক দিছে the restriction on n k and p so that the py plus wy define as py plus wy এতিয়া এটা কথা মনত ৰাখিবা যেতিয়া মই প্লাস কৰিম মই আগতে কৈছো যেতিয়া দুটা ম্যাট্ৰিক্স প্লাস কৰিম ইহতৰ যেটো অৰ্ডাৰ হ'ব এই দুটা ম্যাট্ৰিক্স আছে ইহতৰ অৰ্ডাৰটো কি হ'ব লাগিব সেম হ'ব লাগিব ঠিক আছে অৰ্ডাৰটো কি হ'ব লাগিব সেম হ'ব লাগিব এতিয়া চাও p অৰ্ডাৰটো কিমান আছে p অৰ্ডাৰ আছে p cos k y অৰ্ডাৰটো কিমান আছে 3 cos k w অৰ্ডাৰ কিমান আছে w অৰ্ডাৰ আছে 3 cos n cross 3 আৰু y অৰ্ডাৰ কিমান আছে 3 cos k সো এইকেইটা মোৰ অৰ্ডাৰ কিটা আছে ঠিক আছে এতিয়া চাও ইয়া 3 cos k আছে 3 cos k আছে এই দুটা যেতিয়া মই মাল্টিপ্লাই কৰিম এই দুটা যেতিয়া মাল্টিপ্লাই কৰিম আৰু এই দুটা যেতিয়া মাল্টিপ্লাই কৰিম ঠিক আছে মোৰ কি ওলাব ইয়াত আমাৰ অপচনত দিয়া আছে অপচন 1 to k = 3 দিয়া হৈ আছে p = n দিয়া হৈ আছে 2 to অৰ্ডাৰ মোক কিমান দেখুৱাই আছে 1 to 2 অৰ্ডাৰটো দেখুৱাই আছে k is arbitrary and p = 2 দেখুৱাই আছে c to a b c to কিমান দেখুৱাইছে p is arbitrary and k = 3 দেখুৱাইছে আৰু d = k = 2 and p = 3 দেখুৱাই আছে এতিয়া আমাৰ কথাটো হৈ গল যেতিয়া অৰ্ডাৰটো এটো আৰু এটো যেতিয়া দুটা ম্যাট্ৰিক্স মাল্টিপ্লাই কৰিম ইহতটা কি হ'ব লাগিব একেই হ'ব লাগিব হয় না নহয় তেতিয়া মোৰ অৰ্ডাৰটো ইয়াত কিমান হ'ব p cos k আহিব মানে ইহতটাৰ যেটো অৰ্ডাৰ হয় যেতিয়া মাল্টিপ্লাই কৰো ইহতটা কেনসেল যায় সো কেনসেল হ'বলৈ হলে আমি এটা বস্তু গম পালো k = 3 হ'ব লাগিব তেতিয়াহে কেনসেল যাব ইখন ঠিক আছে নেক্সট আমাৰ p ভ্যালুটো উলিয়াব লাগিব p = কিমান হ'ব লাগিব এতিয়া এই বস্তুটো যদি মই তোমালোকৰ এটো আৰু এটো দুইটা একে আছে হয়নে নহয় এটোটা যদি একে আছে মই যদি কমন লওঁ এটোটা কমন লৈছো 3 cos k এটা কমন লৈছো এফালে থাকি গল কিমান সামেশন অফ p into p cos k আহি গল প্লাস এটো n into 3 আছে ঠিক আছে 3 cos k আৰু 3 cos k টো মই কমন লৈছো p টো উলিয়াবৰ কাৰণে দেই p টো উলিয়াবৰ কাৰণে মই এটো কমন লব লগা আছে এটা চাও ইহতটা অৰ্ডাৰটো সেম হয় নে নহয় ইহতটা অৰ্ডাৰটো কিমান হ'ব লাগিব সেম হ'ব লাগিব এটা সেম হ'বলে হলে এটো k = কিমান হ'ব লাগিব 3 হ'ব লাগিব আৰু p = কিমান হ'ব লাগিব n হ'ব লাগিব that means k = 3 আছে আৰু p = n আছে n কো আমি উলিয়াই লব পাম ঠিক আছে p = কি আছে n আছে আৰু k = 3 আছে কাৰণ অৰ্ডাৰটো সেম হলে আমি প্লাস কৰিব পাৰিম এটো কাৰণে মই এটো অপচনত কাৰেক্ট আছে এটো কোনটো অপচন কাৰেক্ট আছে a নম্বৰ অপচনটো মোৰ কাৰেক্ট আছে ঠিক আছে পজ কৰি নোট ডাউন কৰি লোৱা এতিয়া সোৱা আমাৰ যেটো লাষ্ট কোৱেশ্চন আছে অপচন কিটা আমাৰ কাৰেক্ট আছে ঠিক আছে অপচন কিটা আমাৰ ঠিক আছে if n = p দিছে then the order of the matrix 7x - 5z ইয়াত আমাৰ 7x - 5z to x অৰ্ডাৰ কিমান আছে x অৰ্ডাৰটো চালে হ'ল আমাক অৰ্ডাৰৰ কথা কৈ আছে আমাক অৰ্ডাৰটো চালে হ'ল x অৰ্ডাৰটো চালে হ'ল ইয়াৰ লগত 7 মাল্টিপ্লাই কৰিলে একো অৰ্ডাৰ এটা চেঞ্জ নহয় সে সাপোজ এটা ম্যাট্ৰিক্স আছে 1 2 3 4 আছে ইয়াৰ লগত যদি মই 7 মাল্টিপ্লাই কৰি দিও ইয়াৰ অৰ্ডাৰ কেতিয়াও চেঞ্জ নহয় 7 14 21 14 কি কয় 28 ইয়াৰ অৰ্ডাৰ কেতিয়াও চেঞ্জ নহয়
ঠিক আছে এটো কাৰণে আমি এইবিলা কনস্ট্যান্ট ভ্যালু বিলাকো মাথা মাৰি দেখিব নালাগে অৰ্ডাৰটো ডাইৰেক্ট উলিয়াব লাগিব ঠিক আছে এতিয়া অৰ্ডাৰটো চাম x ৰ অৰ্ডাৰ কিমান আছে x - z ৰ চালে হ'ল x ৰ অৰ্ডাৰটো আমাৰ কি হৈ আছে 2 × n মাইনাস z ৰ অৰ্ডাৰটো কিমান আছে 2 cos 3 মই আগতে কৈছো যোগ কৰিলে বা প্লাস কৰিলে আমি যেটো অৰ্ডাৰটো দুইটাৰে একে হ'ব লাগে ঠিক তেনেকে সাবট্ৰেক্ট কৰিলে আমাৰ অৰ্ডাৰটো একে হ'ব লাগিব খালি আমি মাল্টিপ্লিকেশনে কি হয় মাল্টিপ্লিকেশনে 3 * 1 ৰ লগত 1 * 2 মাল্টিপ্লাই হ'ব পাৰিব ঠিক আছে 3 * 2 ৰ লগত 2 * 3 মাল্টিপ্লাই হ'ব 3 * 3 লগত 3 * 3 that means এইকিটা ভ্যালু কিটা মাল্টিপ্লিকেশনে একে ৰাখিলে হ'ল বাকি তাত একে হ'ব লাগিব বুলি তেনেকুৱা কোনো কথা নাই একে হ'ব পাৰে ইয়াত একে আছে দেখিছা নাই ইয়া অৰ্ডাৰটো স্কয়াৰো হ'ব পাৰিব বা কিউবিকো হ'ব পাৰিব ঠিক আছে হেতু লগত আমাৰ কোনো কথা নাই অৰ্ডাৰটো খালি মাল্টিপ্লিকেশনৰ এই ভিতৰটো চাব লাগিব কিন্তু ইয়াৰ অৰ্ডাৰটো কি হ'ব লাগিব সেম হ'ব লাগিব ইয়াৰ অৰ্ডাৰ দুইটাৰে সেম দেখিব লাগিব ইয়াত 2 cos n আছে ইয়াৰ 2 cos n হ'ব লাগিব ঠিক আছে এতিয়া চাও এতিয়া আমাৰ কথাটো হৈ গল ইয়াতে আমাক n = p দিয়া হৈছে n = p দিছে n = p দিছে that means ultimately এটো 2 cos n আছে এটো 2 cos n আছে আমি ফার্স্টৰ যেটো আছে 2 cos n ইয়াকো আমি কি কৰি দিম 2 cos n কৰি দিম that means অৰ্ডাৰটো আমাৰ কি হৈ গল 2 cos n কাৰণ আমাৰ এটো অৰ্ডাৰটো চালে হ'ল আৰু n = p দি দিছে হেতু কাৰণে আমাৰ n = p পুট কৰি দিলে হ'ল ঠিক আছে ইয়াতো n বহুৱাই দিলে হ'ল p ঠাইত n that means দুইটাৰে অৰ্ডাৰটো সেম হ'ল কোৱেশ্চনত অলৰেডি দিয়া আছে ঠিক আছে তোমালোকে এটা কাম কৰা পজ কৰি নোট ডাউন কৰি লোৱা ইয়া আৰু এটা কথা কম ইয়া অৰ্ডাৰটো 2 cos p হ'ব পাৰিব ইয়া অৰ্ডাৰটো কি হ'ব লাগিব ইয়াত আমাৰ b টো অপচন আছে sometimes 2 cos p হ'ব পাৰিব এটো p হ'ব পাৰিব ঠিক আছে এটো p দুইটা p হ'ব পাৰিব কাৰণ কোৱেশ্চনতে দিয়া আছে এনিকলে ইয়াত কোৱেশ্চনত যেনেকা অপচনটো p নাই n মাথা মাৰিলে হ'ল n লৈ ললে হ'ল ঠিক আছে পজ কৰি নোট ডাউন কৰি লোৱা